হয় পৰীক্ষা অবিহনেই ঘোষণা কৰা হ'ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল, যাৰ ফলত বৃদ্ধি পাইছে উত্তীৰ্ণৰ হাৰ। তেনে পৰিপ্ৰেক্ষিতত যিসমূহ শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহে সমস্যাত পৰা পৰিলক্ষিত হৈছে, কিয়নো ধনধমা অঞ্চলৰ যিসমূহ জুনিয়ৰ কলেজ আছে সেই জুনিয়ৰ কলেজসমূহৰ পৰা প্ৰায় 700গৰাকী ছাত্ৰ ছাত্ৰী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। আনহাতে ধনধমা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ স্থান ধনধমা আঞ্চলিক মহাবিদ্যালয়ত আসনৰ সংখ্যা হৈছে 700 ছাত্ৰ ছাত্ৰীৰ। তেনে পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলে বিপাঙত পৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে উপস্থিত আছে ধনধমা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ ৰাজবংশী। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কেনেধৰণৰ ব্যৱস্থা ল'লে চৰকাৰে যিসমূহ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসমূহ শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, তেনেধৰণৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। হয়, যোৱা 30 তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু 31 তাৰিখে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। আৰু আমাৰ ধনধমা অঞ্চলতো কেইবাখনো শিক্ষানুষ্ঠানৰ পৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। আৰু এই ধনধমা অঞ্চলৰ উচ্চ শিক্ষা লাভ কৰাৰ বাবে একমাত্ৰ শিক্ষানুষ্ঠান হৈছে ধনধমা আঞ্চলিক মহাবিদ্যালয়। আৰু এই মহাবিদ্যালয়খনত বৰ্তমান ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিবৰ বাবে আসনৰ সংখ্যা আছে 700গৰাকী ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'ব পাৰে। আৰু ধনধমা অঞ্চলৰ পৰা উত্তীৰ্ণ হৈছে 702গৰাকী। তেনে অৱস্থাত ধনধমা অঞ্চলৰ কাষৰীয়া অঞ্চল কাটিকুচি বাগানপাৰা আদি অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন ল'বলৈ ধনধমা আঞ্চলিক মহাবিদ্যালয়লৈ আহে। তেনে ক্ষেত্ৰত এই অঞ্চল ছাত্ৰ ছাত্ৰীসকলৰ যি এডমিশ্যনৰ লোৱাৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু আমি ধনধমা আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰক আৰু শিক্ষামন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ যাতে অতি সোনকালে ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যনৰ বাবে এটা সুব্যৱস্থা কৰি দিয়ে, যিহেতু এইবাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে। আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা সুপৰিকল্পিতভাৱে যাতে এটা এডমিশ্যনৰ ব্যৱস্থা কৰি দিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যাতে মানসিক শান্তি লাভ নকৰে তাৰ বাবে ব্যৱস্থা কৰিবলৈ আমি ধনধমা আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ। মই নিশ্চিতভাৱে ক'ব লাগিব যে অকল ধনধমা অঞ্চলৰ পৰাই প্ৰায় 702গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে, যদিও ধনধমাৰ দাঁতিকাষৰীয়া খাটিকুচি বাগানপাৰাকে আদি কৰি বিভিন্ন অঞ্চলত ক'ব লাগিব যে 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰে একমাত্ৰ উচ্চ শিক্ষাৰ স্থান বুলি ক'লে ধনধমা আঞ্চলিক মহাবিদ্যালয়কে বুজায়। তেনেস্থলত ধনধমা আঞ্চলিক মহাবিদ্যালয়ে কিমান ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰিব পাৰিব তাক লৈ বিপাঙত পৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে আন এগৰাকী ছাত্ৰ সন্থাৰ বিষয়ববী আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? ধনধমাত যিখন শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানবিলাকত এটা ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণৰ যিটো হাৰ সেই হাৰ যথেষ্ট বেছি আৰু ইয়াত ছিটৰ সংখ্যা খুবেই কম, এডমিশ্যনৰ ছিটৰ সংখ্যা। গতিকে যাতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত যাতে বাধাগ্ৰস্ত হ'ব নোৱাৰে বা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যাতে হেঙাৰ হ'ব নোৱাৰে আসনক লৈ, তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষ শিক্ষা বিভাগক আৰু অসম চৰকাৰক আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে শিক্ষানুষ্ঠানসমূহৰ ছিটৰ সংখ্যা বঢ়াই দিয়ে, যাৰ ফলত শিক্ষাৰ্থীসকলে শিক্ষাদানত শিক্ষা লাভ কৰিবলৈ সুফল এটা ৰাস্তা পাব বুলি মই আশা কৰোঁ। আৰু যদি নকৰে আমি হয়তো ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি তীব্ৰ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য থাকিম। নিশ্চিতভাৱে ক'ব লাগিব যে কোনো শিক্ষাৰ্থীয়ে যাতে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তাৰ বাবে ৰাজ্য চৰকাৰ বা শিক্ষা বিভাগ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছে। আৰু ক'ব লাগিব যে কোনো ছাত্ৰ ছাত্ৰী যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় সেয়া আমিও কামনা কৰিছোঁ। তেনে পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকল যাতে বিপথে পৰিচালিত হ'বলগীয়া নহয় তাৰ বাবে ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা ল'ব বুলি সকলোৱে